নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্ট নম্বৰ 11ৰ আৰ্থ সামাজিক উন্নয়নৰ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকাৰ অনুশীলক কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। ক নম্বৰ, দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে? উত্তৰ, দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কাৰ্যসূচী আদি গ্ৰহণ কৰে। খ নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা। উত্তৰ, ৰাস্তা-ঘাট, দলং, গৃহ যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোন যোগান ইত্যাদি। গ নম্বৰ প্ৰশ্ন, বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে? উত্তৰ, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান স্বাস্থ্যকাল, মধ্যকালীন আৰু দীৰ্ঘলীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাৰ অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে। ঘ নম্বৰ, বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া। উত্তৰ, ক নম্বৰ, গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয়, আৰু খ নম্বৰ, গ্ৰাহকক ঋণ প্ৰদান কৰে। ঙ নম্বৰ, আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়? উত্তৰ, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। প্ৰথম নম্বৰ, নেটফ্লিৰ সহায়ত উৎপাদিত সামগ্ৰীসমূহ ক'ত বিক্ৰী কৰা হয়? উত্তৰ, গুৱাহাটী আমবাৰী নেটফ্লিৰ হাটত বিক্ৰী কৰা হয়। তাৰপিছত 2 নম্বৰ, বহলাই আলোচনা কৰা। ক নম্বৰ, আৰ্থ সামাজিক উন্নয়নৰ বাণিজ্যিক বেংকসমূহৰ অৱদান। উত্তৰ, আৰ্থ সামাজিক উন্নয়নৰ বাণিজ্যিক বেংকসমূহৰ অৱদানসমূহ হ'ল: বাণিজ্যিক বেংকে সঞ্চয়কাৰী জমা দিয়াৰ সঞ্চয় ভিত্তিক সমাজ বিভিন্ন শ্ৰেণীৰ লোকলৈ, যেনে কৃষি, উদ্যোগপতি, কাৰিকৰ আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্থ সামাজিক উন্নয়নত সহায় কৰে। 2 নম্বৰ, অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰী বৃহৎ পৰিমাণৰ পুঁজি বা মূলধন প্ৰয়োজন। চৰকাৰী সাহায্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে। বাণিজ্যিক বেংকে এই বিনিয়োগকাৰী সকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সেৱা বা সামগ্ৰী সকলোৱে উপভোগ কৰিব পাৰে। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ ভূমিকা। উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ অৰ্থে
1995 চনৰ পৰিষদ আৰু উত্তৰ পূব উন্নয়নৰ বিত্তীয় নিগম বা নেটফি গঠন কৰা হয়। নেটফি অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগতে খাপ খোৱাই বহুতো মূল্যৱান উদ্যোগ শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষি কৰে। 2 নম্বৰ ভাৱ বহলাই আলোচনা কৰাৰ নম্বৰটো আত্মসহায়ক গোট গঠন লক্ষ্য আৰু উদ্দেশ্য। ইয়াৰ উত্তৰটো হৈছে আত্মসহায়ক গোট গঠন জৰিয়তে সমূহীয়া কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা। তাৰপিছত 1 নম্বৰ। তাৰপিছত 2 নম্বৰ উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা। তাৰপিছত 3 নম্বৰ গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা। তাৰপিছত গোটৰ সদস্যসকলৰ মাজত সঞ্চয় অভ্যাস গঢ়ি তোলা। তাৰপিছত 5 নম্বৰ গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজকে নিজৰ সহায় কৰাৰ মানসিকতা গ্ৰহণ কৰা। 6 নম্বৰ ঋণ দিয়া আৰু অনুষ্ঠান লগতে যোগাযোগ স্থাপন কৰা আৰু সমূহীয়া ঋণ পোৱাত সহায় কৰা আদি উল্লেখযোগ্য। 3 নম্বৰ চমু টোকা লিখা। ক নম্বৰ সমবায় বেংক হৈছে আমাৰ দেশত গ্ৰাম্য অঞ্চলৰ বসতি কৰা দুখৰ শ্ৰেণীৰ লোকসকলৰ মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হয়। সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনিখলপীয়া। ক নম্বৰ শীৰ্ষ পৰ্যায়ৰ প্ৰত্যেক ৰাজ্যত সমবায় বেংক। খ নম্বৰ জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক আৰু গ নম্বৰ তৃণমূল পৰ্যায়ত গ্ৰাম্য অঞ্চলৰ কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে। নম্বৰৰ খ নাবাৰ্ড দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন 25 বছৰৰ বাবে হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহে নাবাৰ্ডে ঋণ প্ৰদান কৰে। গ্ৰাম্য ঋণৰ সৰবৰাহৰ ক্ষেত্ৰত নাবাৰ্ডে আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে।
ৱৰ্ল্ড বেংকৰ ছবি তোমালোকে চাই লোৱা। কেন্দ্ৰীয় বেংক। উত্তৰ, এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোক মুৰব্বী বা শীৰ্ষতম বেংকটোৱে হ'ল কেন্দ্ৰীয় বেংক। তাৰপিছত এখন 10 টকীয়া বা 20 টকীয়া নোট উলিয়াই লৈ ভালদৰে লক্ষ্য কৰাচোন। ইয়াত লিখিব নালাগে তোমালোক। এই ৰিজাৰ্ভ বেংক হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক। 1935 চনৰ এই বেংক স্থাপন কৰা হয়। আমি ব্যৱহাৰ কৰা কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকসমূহে থাকে। কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে। কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান। কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক। আনবোৰ বেংকৰ হিচাপ কেন্দ্ৰীয় বেংক পৰীক্ষা কৰে। আমাৰ দেশৰ বাণিজ্যিক বেংকসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংক এজেণ্ট হিচাপে কাম কৰে। থোৰতে ক'বলৈ হ'ল ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। 3 নম্বৰ ঘ, আত্মসহায়ক গোট। আত্মসহায়ক গোট দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতি থাকিব লাগে। গোটটোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পেক্ষিকীয় বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ লয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটোত পৰিণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। 4 নম্বৰ, শুদ্ধ বা অশুদ্ধ নিৰ্ণয় কৰা। ক, বৰ্ধিত জনমৰি আয়ে দেশৰ উন্নত অন্তৰায় সৃষ্টি কৰে। শুদ্ধ। খ, ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। উত্তৰ হৈছে শুদ্ধ। কুৱেশ্যন নম্বৰ গ, সহায়ক গোটে কেন্দ্ৰীয় বেংকত ছেভিং বেংক একাউণ্ট খুলিব লাগে। উত্তৰটো হৈছে অশুদ্ধ। কুৱেশ্যন নম্বৰ ঘ, নেটফিডৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। উত্তৰটো হৈছে অশুদ্ধ। কুৱেশ্যন নম্বৰ ঙ, আৰ্থিকভাৱে স্বচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰে। উত্তৰ হৈছে অশুদ্ধ। ইমানেই আছিল আমাৰ এই পাঠটিৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ'।